আমাৰ আজি তামোলপুৰ জিলা BPF দলৰ ইয়থ হওক, ওমেন হওক, BSU হওক, মাইনৰিটি চেল হওক, সকলোৱে একেলগে লগ লাগি এটা ৱৰ্কশ্বপ হৈছে কৰ্মশালা। এই ৱৰ্কশ্বপত আমাৰ তামোলপুৰ জিলা চাৰিটা না পাঁচটা আছিল, পাঁচটা সমষ্টিৰ পৰা সকলো ৱৰ্কাৰে আহিছে আৰু খুব ভাল ডিছকাশ্যন হৈছে। আপোনালোকেও শুনিছে যে আজি যিটো চৰকাৰ প্ৰমোদ বড়োৰ UPPLৰ যিটো চৰকাৰ সেইটো একদম BTCটো শেষ কৰি পেলালে আৰু প্ৰমোদ বড়োই আজি যিখিনি কাম কৰি আছে অনাবড়োসকলক, জেনেৰেল মানুহসকলক মাটি কিনা বেচাৰ ক্ষেত্ৰত যিটো পাৰ্মিশ্যন সেইটো বন্ধ কৰি দিছে, সেইটো খুব বেয়া। আৰু এই গাঁও কৰ্তনৰ মিনিংটো সেইটোৱে, মানে প্ৰমোদ বড়োই কেনেকৈ এই অনাবড়োসকলক ডমিনেট কৰি পেলাই মানে শাসন কৰিব পাৰে, তাৰ কাৰণেহে সেইটো গাঁও কৰ্তনৰ বুদ্ধি। যেনিবা গাঁও কৰ্তনৰ এই বৰ্ডাৰ এলেকাত অসমীয়া হওক, ৰাজবংশী হওক, মুছলিম হওক, বেংগলী হওক বা যিকোনো জাতি বড়োৰ বাদে সেইবিলাকৰ গাঁওটো কৰ্তন কৰি পেলাই ইহঁতক মাইনৰিটি কৰিব বিচাৰিছে। ভিতৰতো বহুত অসমীয়া, বহুত মানে ৰাজবংশী, বহুত আদিবাসী, বহুত গোৰ্খা মানুহ আছে। গাঁও কৰ্তনৰ মতলবটো হ'ল প্ৰমোদ বড়োৰ একটাই ফৰ্মুলা যে অনাবড়োসকলক কেনেকৈ ডমিনেট কৰি পেলাই, মাইনৰিটি কৰি পেলাই, ডমিনেট কৰি পেলাই খাব পাৰে, তাৰ কাৰণেহে গাঁও কৰ্তনৰ কথাটো প্ৰমোদ বড়োই সদায় কৈ থাকে। আমি কিন্তু BPF হিচাপে কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। ইভেকশ্যন আমি ছাপৰ্ট কৰিব নোৱাৰে। ইভেকশ্যনটো কিয় ছাপৰ্ট কৰিব নোৱাৰে? কেলে মানে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিমান মানুহ আছে ইহঁতে চবেই BTCৰ বাসিন্দা হয়। ইহঁতক মাটিৰ পাটাহে দিব লাগে, ইভেকশ্যনৰ কথা নাহে। আৰু 16টা ডিপাৰ্টমেণ্ট আমি 2003 চনৰ 10 ফেব্ৰুৱাৰীত 40টা ডিপাৰ্টমেণ্ট লৈ পেলাই আমি চুক্তি কৰি আনিছে। সেই মানে আকৌ 40টা ডিপাৰ্টমেণ্টৰ ভিতৰত 16টাটো আকৌ দিছপুৰত দিলে। আকৌ সি আমাৰ চুক্তিত আছিল 3rd গ্ৰেড আৰু 4th গ্ৰেডটো BTCয়ে নিজাববীয়া চাকৰি দিব পাৰে, এইটোকো মানে দিছপুৰত গঠাই দিলে। মুঠতে প্ৰমোদ বড়োই চব বিক্ৰী কৰি খাই আছে। গেষ্ট হাউচত আজি মানুহ থাকিব নিদিয়ে, এইবিলাক বহুত মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে। মই এটাই কথা কৈছোঁ, প্ৰমোদ বড়ো যদি নতুন কাম কৰিছে, মই দেখাত CITত 2টা নতুন স্পীড ব্ৰেকাৰ আছে, এইটোকে মই দেখিছোঁ।